Roman Maths. Today we discuss some important maths MCQ and notes. এটা সংখ্যাৰ অংকবোৰৰ যোগফলক যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটোকো 3ৰে বিভাজ্য হয়। একেদৰে কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল যদি 9ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটোকো 9ৰে বিভাজ্য হয়। যেনে 5235 সংখ্যাটোৰ অংকবোৰৰ যোগফল হ'ব কিমান 5 + 2 + 3 + 5 = 15ক 3ৰে বিভাজ্য হয়। গতিকে গোটেই সংখ্যাটো 5235ক 3ৰে বিভাজ্য হ'ব। যেনে 5235 3 মান কৰিলে 3 পাছত একবাৰ 3 × 3 2 × 3 = 22 7 × 3 = 21 1 × 13 7 × 3 = 12 1 × 15 5 × 3 = 15। একেদৰে 7398 সংখ্যাটোৰ অংকবোৰৰ যোগফল 7 + 3 + 9 + 8 = 27ক 9ৰে বিভাজ্য হয়। গতিকে 7398 9ৰে বিভাজ্য হ'ব। এতিয়া 9ৰে যদি হৰণ কৰিছে তেতিয়াহ'লে 9ৰে 822 এনেদৰে হৰণ কৰিব পাৰে।